লেস কাটি কৰা এয়া ধুনীয়া ডিজাইনৰ এযোৰ কাপোৰ এনেকুৱা ধৰণৰ কাপোৰ আগতে কিবাযোৰ দি ৰাখিছোঁ এই ৰংটোতে আৰু এযোৰ কাপোৰ কৰিছিলোঁ আৰু এযোৰ কৰিছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবি লৈ আহিছোঁ হেল্ল' ফ্ৰেণ্ডছ জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ফ্ৰেণ্ডছ এই যে মই পিন্ধি আছোঁ কাপোৰযোৰ এযোৰ হৈছে লেচৰ কাপোৰ আৰু এই কাপোৰযোৰ কেনেকৈ কৰিলোঁ তাৰে এটি সৰু ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ কাপোৰযোৰত কেইবাবিধো লেচ দিছোঁ চাওকচোন নীলা ইয়াত আছে অৰেঞ্জ কালাৰ গোলপীয়া বগা এইটো এটা বেলেগ গোলপীয়া এইটো হৈছে অৰেঞ্জ কালাৰ এইটো পাতল গোলপীয়া ইয়াত গোলপীয়া ৰঙা নীলা বগা আৰু ইয়াত গ্লিটাৰ ইউজ কৰিছোঁ আৰু ফেব্ৰিক ইউজ কৰিছোঁ আৰু এটা নতুন ডিজাইনৰ ইয়াতে লেচ লগাই দিছোঁ এয়া আচলত 3টা ফুল দিছোঁ আৰু গোটেই কাপোৰযোৰ সম্পূৰ্ণ 3টা ফুল দিছোঁ আৰু ব্লাউজ পিচটো ডাঙৰ যথেষ্ট উজুৰ কৰিবৰ কাৰণে এযোৰ লৈছিলোঁ এযোৰ হেণ্ডমেড মিক্স পাটৰ এটা কাপোৰ আৰু এই হেণ্ডমেড মিক্স পাটৰ কাপোৰযোৰৰ ব্লাউজ পিচ ডাঙৰ থাকে আপোনালোকে জানে এনেকুৱা ধৰণৰ কেইবাযোৰ কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ফ্ৰেণ্ডছ আগতে বহু কেইযোৰ লেচৰ কাপোৰ দি ৰাখিছোঁ সেইকাৰণে বৰ বেছিকৈ ইয়াত বুজাই থকা নাই যিহেতু ইয়াতে লেচ কিনি আনি কাটি পেলাই বেলেগ বেলেগ ধৰণৰ লেচ ব্যৱহাৰ কৰিছোঁ আপোনালোকে দেখিছে ইয়াতে ফেব্ৰিকৰ কালাৰ ইউজ কৰিছোঁ আগৰ এযোৰ ডিজাইন এনেকৈ কৰিছিলোঁ এতিয়াৰ ডিজাইনযোৰ আৰু অলপ বেলেগ ধৰণৰ কৰিছোঁ একেটা পদ্ধতিৰে কৰিছোঁ সেইকাৰণে বৰ বেছি দেখুৱাই থকা নাই আৰু আঠা লগাই লগাই কৰিছোঁ আঠাটো আপোনালোকে গম পাইছে গ্লিটাৰ ইউজ কৰিছোঁ আপোনালোকে মাত্ৰ কাপোৰযোৰ চাওক ভাবিলোঁ শ্বেয়াৰ কৰোঁ কাপোৰযোৰ কেনেকৈ কৰিলোঁ আৰু চাওক ফ্ৰেণ্ডছ আৰু কেনেকুৱা হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব ইয়াতে এয়া এক্ৰিলিকৰ কালাৰে ব্যৱহাৰ কৰিছিলোঁ পাতসমূহত ইয়াতে গ্ৰীণ য়েল্লো দিছিলোঁ ৰেড কালাৰ পাতো দিছিলোঁ আৰু সাইডে সাইডে গ্লিটাৰ ইউজ কৰিছিলোঁ আৰু এই সহজ পদ্ধতিবোৰ দেখুৱাই থাকোঁ সেইকাৰণে ইমান ভাবিলোঁ বৰ বেছিকৈ বুজাই নাথাকোঁ আপোনালোকে জানিছে যিহেতু বহুত কাপোৰ মোৰ দি থোৱা আছে যদি ভিডিঅ'সমূহ নাই চোৱা প্লিজ আপোনালোকে ভিডিঅ'সমূহ চাব মৰম দিব তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতি মই জ্যোতিকা সকলোকে বিদায় দিছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ আৰু ইচ্ছা কৰিলে আপোনালোকে এনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ কৰিব পাৰে আৰু ধুনীয়াকৈ মই আপোনালোকৰ অৰ্ডাৰ ৰাখিবলৈ চেষ্টা কৰিম